গৌৰৱ গগৈৰ উত্থানত থৰহৰি কঁপিছে ৰাজ্যিক বিজেপি। গৌৰৱ গগৈ নিদ্ৰাহৰণ কৰিছে অসম বিজেপিৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পিছত এইবাৰ গৌৰৱ গগৈক আক্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। গৌৰৱ গগৈক বিনা চৰ্তে ক্ষমা খোজাৰো দাবী মন্ত্ৰী সৰ্বাৰ। গৌৰৱ গগৈ বোলে প্ৰধানমন্ত্ৰী মোদীক কৰিছে অপমান। গৌৰৱ গগৈৰ উত্থানত থৰে থৰে কঁপিছে অসম ৰাজ্যিক বিজেপি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সভাপতি দিলীপ শইকীয়া, দুই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সৰ্বানন্দ সোণোৱাললৈকে কোনে ৰক্ষা পোৱা নাই। ৰাজ্যিক বিজেপিৰ এই চাৰি শীৰ্ষ নেতা এতিয়া গৌৰৱ গগৈৰ উত্থানত থৰথৰি কম্পমান হৈছে। নকলেও হ'ব যে গৌৰৱ গগৈৰ উত্থানত ভীতিগ্ৰস্ত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান সংযোগেৰে গৌৰৱ গগৈক অৱলীলাক্ৰমে আক্ৰমণ কৰি আহিছে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই ইতিমধ্যে এই দাবী কৰিছে। প্ৰাক্তন সভাপতি বৰাৰ মতে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাত বাধা দিবৰ বাবে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক এইদৰে আক্ৰমণ কৰি আহিছিল। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাৰ সকলো কূটনৈতিক বাধা আঁতৰাই গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ পদত অধিষ্ঠিত হ'ল। ইয়াৰ পাছতে বিজেপিৰ হতাশা অধিক বৃদ্ধি পোৱা বুলি দাবী কংগ্ৰেছৰ। ইপিনে যোৱা লোকসভাৰ নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈক ৰুধিব নোৱাৰি তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰী শৰ্মাই গভীৰ হতাশাত ভুগি অহাৰ অভিযোগ আছে। মুখ্যমন্ত্ৰী শৰ্মাই চলে বলে কৌশলে পাকে প্ৰকাৰে গৌৰৱ গগৈক জনমানসত হেৰ প্ৰতিপন্ন কৰি কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত গৌৰৱ গগৈক গুৰুত্বহীন কৰি তোলাৰো প্ৰয়াস কৰা বুলি চৰ্চা চলি আহিছে। এই অভিযানত তেওঁৰ মন্ত্ৰীমণ্ডলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও যোগ দিয়ে। মন্ত্ৰী মাৰ্ঘেৰিটা আৰু সভাপতি শইকীয়াইও মুখ্যমন্ত্ৰীৰ লগতে গৌৰৱ গগৈক অহৰহ পাকিস্তানেৰে সম্পৰ্ক থকা বুলি দাবী কৰি আহিছে। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতো বিজেপিৰ এই দুই শীৰ্ষ নেতাই গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ বাদ দিয়া নাই। ইফালে চৰ্চা চলি আহিছে যে উজনিত বিশেষকৈ যোৰহাট আৰু শিৱসাগৰত গৌৰৱ গগৈৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটাক বিজেপিয়ে প্ৰতিদ্বন্দ্বী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে। এনে এক প্ৰেক্ষাপটত গৌৰৱ গগৈক জনমানসত হেৰ প্ৰতিপন্ন কৰিবলৈ বিজেপিয়ে প্ৰয়াস কৰি অহা বুলিও চৰ্চা চলিছে। মুখ্যমন্ত্ৰী শৰ্মাৰ সহিতে ৰাজ্যিক বিজেপিৰ তেনে প্ৰচেষ্টাৰ মাজতে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৌৰৱ গগৈক পাকিস্তানৰ সম্পৰ্কৰ বিষয়টোক লৈ আক্ৰমণ কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গৌৰৱ গগৈ অপমান কৰাৰ এক অদ্ভুত অভিযোগ কৰিছে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে এখন সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কিছু ক্ষোভজনক আৰু গভীৰভাৱে অসন্মানজনক মন্তব্য কৰিছে। তেওঁৰ এই কথাবোৰ কেৱল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নহয়, অঞ্চলৰ জনসাধাৰণৰ গৌৰৱ আৰু আকাংক্ষাকো অপমান কৰিছে। গৌৰৱ গগৈৰ এই বক্তব্যক তীব্ৰ গৰিহণা দিছো। উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত বিনা চৰ্তে ক্ষমা খুজিবলৈ দাবী জনাইছো। উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই বুধবাৰে গৌৰৱ গগৈয়ে দিল্লীত এক সংবাদমেল সম্বোধন কৰিছিল। উক্ত সংবাদমেলত বিভিন্ন বিষয়ৰ লগতে তেওঁ কৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ লোকসকলৰ প্ৰসংগত তেওঁলোকৰ শাৰীৰিক বৈশিষ্ট্য, বিশেষকৈ চকুৰ আকৃতিৰ বিষয়ে হাস্যকৰ মন্তব্য কৰিছিল। মাননীয় প্ৰধানমন্ত্ৰীক জনাও যে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকল যেতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তলৈ আহে তেতিয়া তেওঁলোকক প্ৰায় একেধৰণৰ শাৰীৰিক বৈশিষ্ট্যৰ বাবে উপহাস কৰা হয়। এনে ভাষাৰ ব্যৱহাৰে কেৱল উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ প্ৰতি ঠাট্টা আৰু উপহাসৰ মানসিকতাক উৎসাহিত কৰে। এই মন্তব্যকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰাৰ দাবী তুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৌৰৱ গগৈক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী কৰিছে। এইদৰে এতিয়া ৰাজ্যিক বিজেপিৰ চাৰি শীৰ্ষ নেতাই গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এইদৰে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে এতিয়া বিজেপিৰ নেতা মন্ত্ৰীৰ অধিক সংঘবদ্ধ আক্ৰমণৰ সন্মুখীন হৈছে।